আজি আমি আলোচনা কৰিম ক্লাছ 9 চেপ্টাৰ 6 ৰেখা আৰু কোণৰ পৰা বহুত ইম্পৰ্টেন্ট উপপাদ্য লোৱা হৈছে হাবিয়েলৰ কাৰণে 101% আহিব ভেৰি ভেৰি ইম্পৰ্টেন্ট বুলি লিখি লবা উপপাদ্য হল কি 6.7 আমাক কৈছে কি প্ৰমাণ কৰা যায় এটা ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী আমি সবে জানো যিকোনো এটা ত্ৰিভুজৰ তোমাৰ কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় এইটো আমি প্ৰমাণ কৰি দেখাব লাগে তাৰ কাৰণে আমি কি কাম কৰিম ফাৰ্স্ট কাম তোমালোকে এটা ট্ৰায়াঙ্গেল ড্ৰ কৰিব লাগিব ঠিক আছে লেটস সাপোজ মানি লোৱা এইটো এটা ট্ৰায়াঙ্গেল ঠিক আছে মই ড্ৰ কৰি আছো নামকৰণ কৰি দিয়া কি কৰিবা মই এইটো পি কিউ আৰ বুলি ধৰিলো ঠিক আছে পি কিউ আৰ এটা কি ধুনীয়া এটা ত্ৰিভুজ দেখা পাইছা প্ৰথম কাম আমাৰ এইটো হ'ব তো ইয়াতে যেতিয়া আমি সলিউশন স্টার্ট কৰিম তাত আমি কি কৰিব লাগিব আমি ধৰি ল'ব লাগিব ধৰা হল কি ঠিক আছে obviously পি কিউ আৰ এটা কি হ'ব ত্ৰিভুজ হ'ব নিশ্চয় দেখা পাই আছা স্পষ্ট হৈ আছে হয়নে এতিয়া চোৱা আমাক কোশ্চেনত কি কৈছে প্রমাণ কৰিব লাগে মানে এটা ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী তাৰ মানে পি কোণ কিউ কোণ আৰু আৰ কোণ গোটেইখিনি মিলি কিমান ডিগ্ৰী হ'ব লাগে 180 এতিয়া যদি মই কি কাম কৰো এই যোনটো পি কোণ আছে ইয়াক যদি মই নাম্বাৰিং কৰি দিও তেনেহলে তোমালোকৰ কাৰণে আৰু ইজি হ'ব এইটো মই 2 ভাবিলো এইটো 3 ঠিক আছে তো এংগেল 1 এংগেল 2 এংগেল 3 এই গোটেইকেইটা এংগেল মিলি কিমান ডিগ্ৰী হ'ব লাগে 180 ক্লিয়াৰ এইখিনিলৈকে তুমি এংগেল পি লিখা যি কথা ইয়াতে এংগেল 1 লিখা একে কথা মানে পি কোণটো যি বুজাব এংগেল 1 মানে কি সেইটোৱে বুজাব ক্লিয়াৰ সেম এনেকুৱা বাকি দুটো তো ইয়াতে আমি লিখিম কি কি প্রমাণ কৰিব লাগে ইয়াতে আমি লিখিলাম বস্তুখিনি ঠিক আছে তো প্রমাণ কৰিব লাগে যে কি প্রমাণ কৰিব লাগে এই যোনটো ত্রিভুজ আছে এই ত্রিভুজৰ কোণৰ সমষ্টি কিমান হয় তাৰ মানে এংগেল 1 প্লাস এংগেল 2 প্লাস এংগেল 3 ইজ ইকুয়াল টু তোমার কিমান হয় বুলি আমি প্রমাণ কৰিব লাগে 180 ডিগ্ৰী তুমি যদি এইখিনি বস্তু দেখাব পাৰা তাৰ মানে তোমাৰ এনসার হৈ গল ঠিক আছে তো এতিয়া চোৱা এইখিনিত আমি ধৰি ললো কিন্তু ইয়াতে আমি অলপ কনস্ট্ৰাকশন কৰিব লাগিব হয়নে কনস্ট্ৰাকশন মানে আমি বিল্ডিং বনাব নালাগে জাস্ট আমি ইয়াতে অলপ অঙ্কন কৰিব লাগিব কি কাম কৰিবা চোৱা যোনটো তোমালোকে পি কোণটো দেখা পাই আছা এই পি কোণৰ মাজেদি যোৱাকৈ আমি এডাল ৰেখা টানিম ঠিক আছে এনেকুৱা ধুনীয়া কৰি টানিবা তোমালোকে আৰু এইডাল যোনডাল তুমি ৰেখা দেখা পাই আছা ইয়াকো তুমি নিশ্চয় নামকৰণ কৰিব লাগিব ঠিক আছে তো মই এইটো এ আৰু এইটো মই বি বুলি লিখিলো ঠিক আছে তাৰ মানে পি বিন্দুৰ মাজেৰে যোৱাকৈ এ বি এডাল কি হল ৰেখা এই ৰেখাডাল কি হৈছে আকৌ কিউ আৰ ৰেখাৰ সমান্তৰাল হৈছে নিশ্চয় বুজি পাইছা সমান্তৰাল মানে কি দুডাল ৰেখা এনেকুৱা যোনটো ডিসটেন্স বজাই যদি তোমাৰ গতি কৰে সেইটো আমাৰ কি হয় সমান্তৰাল ক্লিয়াৰ ইয়াতে চোৱা আমি লিখিম কি পি বিন্দুৰ মাজেৰে যোৱাকৈ অলপ লিখিব লাগিব হয় যত তোমাৰ কি হ'ব অলপ ইয়াতে লিখি দিলে হল এ বি সমান্তৰাল হ'ব তোমাৰ কি কিউ আৰ ঠিক আছে কাৰণ ইয়াৰ পৰা আমি কিবা কিবি বস্তু আনিব পাৰিম ঠিক আছে তো ফাইনালি আমি প্ৰমাণত আহিলো এইখিনি তোমালোকে লিখিলা বহুত ভাল এতিয়া চোৱা প্ৰমাণটো আমি কৰিম কেনেকৈ ঠিক আছে প্ৰমাণৰ কাম আমি স্টাৰ্ট কৰিম তো ইয়াতে মই আৰু অলপ তোমালোকে নিশ্চয় দেখা পাইছে ইয়াতে এটা কোণৰ সৃষ্টি হৈ আছে ঠিক আছে তো এইটো মই কি বুলি ধৰিলো 5 ঠিক আছে আৰু এইটো কোণ এটা হৈ আছে ইয়াতে মই 5 বুলি ধৰিলো ঠিক আছে তো এংগেল 1 2 3 আৰু ইফালে পালো কি 4 ইফালে পালো কি 5 ঠিক আছে এতিয়া চোৱা মই কি লিখিব পাৰো প্ৰমাণৰ ক্ষেত্ৰত যদি মই লিখো এংগেল 4 is equal to angle 2 মানে এইটো এংগেল আৰু এইটো এংগেল মই ইকুয়াল দেখাব পাৰিম নে নাই obviously দেখাব পাৰিম কিয় কাৰণ এ বি তোমাৰ সমান্তৰাল হৈ আছে কাৰ লগত কিউ আৰ লগত তেনেহলে এইটো কোণ আৰু এইটো কোণ ইকুয়াল হ'ব কাৰণটো কি একান্তৰ অন্তকোণ ঠিক আছে তো ইয়াত আমি লিখিব লাগিব সেম আমি দেখাব পাৰো কি এংগেল 5 is equal to তোমাৰ কি হ'ব এংগেল 3 এই দুয়োটাৰ ৰেজন তোমাৰ কি হ'ব একান্তৰ অন্তকোণ ঠিক আছে তোমালোকে নিশ্চয় এইবিলাক পাইছা এইটো চেপ্টাৰ যদি পঢ়িছা অলৰেডি obviously স্কুলত পঢ়িছা নে তো ধুনীয়া কৰি বুজি পাই আছা এই দুয়োটা কোণ আমি ইকুয়াল দেখুৱাৰ কাৰণটো কি কাৰণ ইহঁত একান্তৰ অন্তকোণ ক্লিয়াৰ নেক্সট আৰু এটা আমি দেখাব লাগে তো ইয়াত আমি আৰু কি কৰিব পাৰো চোৱা যদি মই কি কৰো এংগেল 4 প্লাস এংগেল 1 প্লাস এংগেল 5 যদি মই কৰো তো মই কিমান ডিগ্ৰী পাম চোৱা এংগেল 4 প্লাস এংগেল 1 প্লাস এংগেল 5 মানে টোটালি গোটেইখিনিৰ কথা কৈ আছো এই গোটেইখিনি কিমান ডিগ্ৰী হ'ব একচুয়ালি তোমালোকে দেখা পাই আছা কি সরল রৈখিক হয়নে রৈখিক জড়িয়া কোণ হৈ আছে এনেকুৱা হয়নে স্ট্রেট লাইন হৈ আছে এইটো তো স্ট্রেট লাইন হলে আমাৰ কাৰণে কি হয় রৈখিক জড়িয়া কোণ হয় তো আৰু রৈখিক জড়িয়া লিনিয়ার পেয়ার বুলি আমি কওঁ লিনিয়ার পেয়াৰৰ কাম কি যে এই গোটেইখিনি মিলি তোমাৰ কোণটো কিমান ডিগ্ৰী হ'ব 180 যদি কোনো এটা লাইন স্ট্রেট হৈ থাকে মানে সিধা সিধি যদি থাকে সরল ৰেখা যদি থাকে তেনেহলে এই যোনটো কোণ হ'ব কোণটো কিমান ডিগ্ৰী হয় 180 গতিকে এইটো চোৱা এইটো লাইন স্ট্রেট হৈ আছে আৰু ইয়াৰ লগত কোণ ক্ৰিয়েট হৈ আছে এই তিনিটা মিলি তোমাৰ কিমান হ'ব 180 কাৰণটো কি হ'ব ৰৈখিক যদি জানা এইটো
তো চোৱা এতিয়া চোৱা আমাৰ প্ৰমাণৰ কাম আহিয়ে গৈছে এইটো ষ্টেপত যদি আমি অলপ লক্ষ্য কৰো এংগেল 4 ৰ ঠাইত আমি কিমান লিখিব পাৰো চোৱা এংগেল 4 মানে কাৰ ইকুয়াল হয় এংগেল 2 গতিকে এংগেল 4 ৰ ঠাইত তুমি কি লিখিব পাৰা এংগেল 2 গুড ভেরি গুড 1 আছে এংগেল তো লিখা এজ ইট ইজ প্লাস এংগেল 5 ৰ ঠাইত তুমি কিমান লিখিব পাৰা এংগেল 3 কাৰণ এংগেল 5 আৰু এংগেল 3 ইকুয়াল বুলি দেখুওৱা হৈছে হয়নে তো আমি 5 ৰ ঠাইত লিখিব পাৰো এংগেল 3 ইজ ইকুয়াল টু তোমাৰ কি হ'ব 180 এইখিনি যদি আমি অলপ ধুনীয়া কৰি লিখো মানে এইটো হিচাপত লিখো একে কথা এংগেল 1 তুমি আগত লিখা ঠিক আছে তো মই ইয়াৰ পৰা তোমালোকক ইয়াতে মই দেখাই আছো ঠিক আছে এইখিনি ঠাইত অলপ মই ইৰেজ কৰি লম ইয়াতে চোৱা এইটো লাইনৰ পৰা মই জাস্ট কি এইটো হিচাপত আনিম ঠিক আছে এংগেল 1 টো মাজত আছে ইয়াক আগত আনি দিয়া একো নাই তোমালোকে তলত লিখিবা তো এংগেল 1 প্লাস তাৰ পিছত এংগেল 2 লিখা এইটো এজ ইট ইজ তাৰ পিছত লাষ্টৰ যোনটো এংগেল 3 তো লিখা এংগেল 3 ইজ ইকুয়াল টু তোমাৰ কিমান হৈ গ'ল 180 দেখা পাইছা একদম ইজি এইটো প্ৰমাণিত হ'ল বহুতে ইম্পৰ্টেন্ট আহিব কিন্তু ভাবিও তো তোমালোকে এইটো নিশ্চয় নোট ডাউন কৰিবা স্টেপ বাই স্টেপ ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা থেংক ইউ